শিৱসাগৰ জলজীৱন মিছনৰ ৫খনকৈ আঁচনি উদ্বোধন বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দেওমৰদৈ গাঁও পঞ্চায়তৰ চহৰীয়াপাৰা পানী যোগান আঁচনি, বৰমপুৰ গাঁও পঞ্চায়তৰ পোটাপুখুৰী মুছলিম চুৱা পানী যোগান আঁচনি, বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ ১ নং চমতীয়াপাৰা পানী যোগান আঁচনি, ডিপিলা গাঁও পঞ্চায়তৰ দক্ষিণ কমাৰগাঁও পানী যোগান আঁচনি আৰু বৰদৌলগুৰি গাঁও পঞ্চায়তৰ ঘোপা চহৰীয়াপাৰা পানী যোগান আঁচনিৰ কাৰ্যক্ষম বিশুদ্ধ খোৱা পানীৰ গৃহ সংযোগৰ সামূহিকভাৱে উদ্বোধন কৰা হয়। আঁচনিকেইখন উদ্বোধন কৰি শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু দৰং জিলা পৰিষদৰ প্ৰাক্তন সদস্য হেমন্ত ডেকাই। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মংগলদৈ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ফণীন্দ্ৰ মুছাহাৰী, কনিষ্ঠ অভিযন্তা নিপজ্যোতি কুমাৰ, সহকাৰী অভিযন্তা প্ৰবাল ভৰদ্বাজ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। কামাখ্যা মন্দিৰ এই এলেকাতে ইয়াৰ মানুহখিনিয়ে যাতে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো অভিলাষী আঁচনি, এই আঁচনি সমগ্ৰ পৃথিৱীৰ সকলোৱে নেতাৰ দৃষ্টি আকৰ্ষণ কৰিছে। গতিকে সেই পানী যোগান আঁচনি আজি ইয়াতে আৰম্ভ কৰা হৈছে। ৰাইজলৈ হস্তান্তৰ প্ৰক্ৰিয়া যিটো, সেই প্ৰক্ৰিয়াটো আমি সম্পন্ন কৰিলোঁ। মই আশা ৰাখিছোঁ যে এই পানীৰ যিটো মই নিজেও সেৱন কৰি মই দেখিলোঁ যে যথেষ্ট খুব ভাল পানী পাইছে তেওঁলোকে। আৰু যিখিনি ক'বলগীয়া কথাখিনি মই ইতিমধ্যে ক'লোঁ, কিন্তু এটা কথা মই ক'ব খুজিছোঁ, সেয়া হৈছে কি যে আমাৰ জলজীৱনৰ প্ৰক্ৰিয়া যিখিনি বাকীখিনি কাম, সেই কামখিনিও আমাৰ অচিৰে আমাৰ অসম চৰকাৰে আৰম্ভ কৰিব। কাৰণ 85 অৰ্থাৎ 85% মানুহক আমি পানী দিছোঁ, আৰু বাকীখিনি পানী যোগানৰ ক্ষেত্ৰতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা বিশেষ প্ৰচেষ্টা হাতত লৈছে। অচিৰে অসমৰ 100% মানুহে যাতে পানী পায় তাৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিব। আজি 5টা অনুষ্ঠান হ'ব আমাৰ হস্তান্তৰ প্ৰক্ৰিয়া। গতিকে এই 5টা অনুষ্ঠানৰ এইটো শুভাৰম্ভণি কৰা হৈছে, আৰু বাকী এই ধৰণে আৰু 4টাতো আমাৰ আজি গোটেই কামখিনি কৰা হ'ব। কিন্তু এতিয়া আমি বন্ধ কৰিব লাগিব। আপোনালোকে য'ত বটলৰ পানী য'ত তৈয়াৰ কৰা হয়, প্ৰস্তুত কৰা হয়, তাত যদি আপোনালোকে চাই যিটো নিয়ম, এটা চৰকাৰী নিয়ম হৈছে, সেই নিয়ম তাত নাৰাখে। যি ইচ্ছা থাকে পানী আজি যদি বহুত পানী লাগে বুলি কোৱাৰ লগে লগে আমাৰ ব্যৱসায়ৰ স্বাৰ্থত বেয়া পানী খুৱাই দিয়ে কেতিয়াবা। মই ভাবোঁ যে এনেও আমাৰ প্লাষ্টিকৰ পানীটো আটাইতকৈ আমাৰ কাৰণে স্বাস্থ্যসন্মত নহয় বাবে মই ভাবোঁ যে সেই পানী সেৱন কৰাৰ কাৰণে আমাৰ বহুতৰ বেমাৰ হৈছে। আমিয়ে ব্যৱহাৰ কৰিছোঁ ইয়াতে তেনেকুৱা। গতিকে সেইটো আমি বন্ধ কৰিব লাগিব। মই এইটো কথা পাতিম, মই এইটো নিশ্চয়। পশ্চিম দৰঙৰ পৰা সুদৰ্শন কলিতাৰ সহযোগত পাথৰিঘাটৰ পৰা সুনীল চৌৰীয়াৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।